হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম যে অন্য এটি ভিডিঅ'লৈ বহুদিনীয়া প্ৰচেষ্টা এটাত আৰু বহুত দিনৰ এটা সপোন এটা আজি বাস্তৱ হ'বলৈ গৈ আছে। GD এণ্টাৰপ্ৰাইজে আৰম্ভ কৰিবলৈ বিচাৰিছে এটি ক্ষুদ্ৰ প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান আৰু এনেদৰে আজি শুভাৰম্ভণি হ'ব। এয়া হৈছে পেনেল বৰ্ডখন আৰু ভকতসকলক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে খন্তেক পিছতে আহিব আৰু এনেদৰে তিনিমহীয়া প্ৰচেষ্টাত আজি এই দোকানখনে সম্পূৰ্ণ ৰূপ ল'বলৈ সক্ষম হৈছে। শেষলৈকে ভিডিঅ'টো চাব কেনেদৰে আমি এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিলোঁ। পোন্ধৰ জুলাই 2024 তাৰিখে এই আমাৰ দোকানখনৰ সম্পূৰ্ণ ঘৰৰ আধাৰশিলা স্থাপন কৰিছিলে চিন্ময়হঁতৰ ঘৰত আৰু চিন্ময়ে এয়া চাকি বন্তি জ্বলাইছে আৰু আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মোকো নিমন্ত্ৰণ জনাইছিলে আৰু সিহঁতৰ ঘৰৰ সকলো পৰিয়ালে এই আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰিলে, মোকো দিবলৈ ক'লে আৰু এইটো হৈছে ককা, লগতে চিন্ময় দেউতা, লগতে ঘৰৰ সকলো পৰিয়াল ভণ্টি মা এনেদৰে সকলোকে দিলে আৰু 20 দিন পিছত মই চাবলৈ গৈছিলোঁ আৰু এনেদৰে আধা হোৱা দেখিছিলোঁ। খুবেই ভাল লাগিছিলে আৰু কিছুদিন যোৱাৰ পিছত মই যেতিয়া চাবলৈ গৈছিলোঁ তেতিয়া আমি এনেদৰে আধা হোৱা দেখা পাইছিলোঁ আৰু যিহেতু সপোন এটা আছিলে এইটো কৰা আৰু মই সিহঁতক সাহস দিছিলোঁ এনেদৰে আগবাঢ়িব বুলি। আৰু এইটো হৈছে ৰাস্তাটো আৰু এইখিনি কাটি অলপ চাফ চিকুণ কৰিব লাগিব। মানুহে কয় কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগে, এই গতিকে আমি ইলেক্ট্ৰিচিটিৰ কাৰণে নথিপত্ৰবোৰ আনিবলৈ আমি কোৰ্টলৈ যাব লগা হৈছিলে কিছু কাগজ পত্ৰ আৰু ইলেক্ট্ৰিচিটিৰ আৰু আমি এনেদৰে কামখিনি কৰি গুৱাহাটীলৈ ৰাওনা হৈছিলোঁ আৰু গুৱাহাটীত আমি গৈছিলোঁ মান্দাকাটা ৰাস্তাটোৰে, খুবেই নিৰিবিলি পৰিৱেশ। এইটো যদি আপুনি যাবলৈ বিচাৰিছে মঙলদৈৰ পৰা আহিলে বেজেৰাৰ পৰা এনেদৰে সোমাই উত্তৰ গুৱাহাটী হৈ আপুনি গৌৰীপুৰ উঠিব পাৰিব মান্দাকাটাৰ মাজেৰে আৰু খুব নিৰিবিলি পৰিৱেশ, শান্তি পাব, যিহেতু বাইহাটা চাৰিআলিত বহুতো জাম হয় আৰু সেই গতিকে এই ৰাস্তাটোৰে গ'লে খুবেই ভাল লাগে আৰু সকলোখিনি বস্তু লৈ আহি এতিয়া বৰ্তমান পেনেল বৰ্ডখন ফিটিং কৰিব লাগিব আৰু এনেদৰে কাম আধা আধি হৈ গৈছে আৰু অলপ টিং খিলাব আছে আৰু দৰ্জাখিনি খিলাব আছে। এনেদৰে তুলিক কলিতাৰ নেতৃত্বত আজি এই পেনেল বৰ্ডখনে সম্পূৰ্ণ ৰূপ ল'বলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে এইখন দেখালে হেনো মিটাৰ দিব বুলি কৈছিলে। সেই গতিকে বৰ্তমান MCCB কেপাচিটৰ MCB লগতে চকেট সকলো লগোৱা হৈ গ'ল আৰু জানিব পৰা মতে কিছুদিন পিছত হেনো মিটাৰটো দিব বুলি কৈছিলে আৰু সেই গতিকে মই যি আমাৰ ৱেল্ডিঙৰ দোকানৰ টুলছ ইকুইপমেণ্টখিনি লাগে সেইখিনি মই আনিবলৈ গুৱাহাটীলৈ গৈছোঁ আৰু এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আপুনি যদি এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে টুলছ ইকুইপমেণ্ট বিচাৰে তেনেহ'লে কোনোবা এক্সপেৰিয়েঞ্চ ব্যক্তি এজনক লৈ যাব, নহ'লে ইহঁতে বহুতো ঠগবাজি কৰিবলৈ প্ৰয়াস কৰে। সেই গতিকে আজি তাত গৈ অলপমান ভাল লাগিলে আৰু বস্তুখিনি একেবাৰে লৈ আহিলোঁ। যোৱাকালি ৰাতি ভিডিঅ' কৰা নহ'লে আৰু আজি ৰাতিপুৱা আহি দেখিলোঁ কি বস্তু আনিছিলোঁ আপোনালোকক দেখাওঁ। যিখিনি ইকুইপমেণ্ট লাগে পেডেষ্ট্ৰেল ড্ৰিলৰ লগতে ৱেল্ডিং ছিংগল ফেজ 3 ফেজ আৰু এনেদৰে সকলোখিনি বস্তু আহিলে আৰু যি বস্তু আহিলে সকলোকে আপোনালোক দেখালোঁ আৰু জানিব পৰা মতে আজি হেনো মিটাৰটো দিব, সেই গতিকে আৰ্থিংটো নিজেই পুতিলোঁ আৰু আৰ্থিংটো ভাল হ'লেহে হেনো ইয়াত ভাল হয়, যিহেতু আৰ্থিঙৰ কামে সকলো চলি থাকে। গতিকে ভিডিঅ'টো ছাপোৰ্ট কৰিব শেষলৈকে আৰু মৰম যেনেকৈ দি আছে বাকী ভিডিঅ'টো তুমি মৰম দিব বুলি আশা কৰিলোঁ। এইটো হৈছে 3 ফেজ মেচিন আৰু এইখিনি হৈছে টুলছখিনি আৰু এতিয়া গোটেইখিনি আমাৰ সংলগ্ন কৰা হ'ব। জানিব পৰা মতে আজি হেনো মিটাৰটো আহিব আৰু মিটাৰটো আহি পালে আৰু এতিয়া অলপ সন্ধিয়া হ'বলৈ হ'ল, তথাপিতো মিটাৰটো কানেকশ্যন দিব আৰু এতিয়া মিটাৰটো লগোৱা হৈ গ'ল আৰু খন্তেক পিছতে আমি কানেকশ্যন পাম আৰু অহাকালি আৰু শুভাৰম্ভণি কৰিব পাৰিব। এয়া মিটাৰৰ কাৰণে যে আমাৰ কানেকশ্যনৰ আৰ্মৰ কেবল কাটি আছে আৰু এইখিনিৰ পৰা দিয়া হ'ব। এইটো হৈছে পিছ চাইডৰ ভিউটো আৰু এনেদৰে আমি বৰ্তমান পাই গ'লোঁ কাৰেণ্ট আৰু ককাক যিহেতু সন্ধিয়া হৈছে, সন্ধিয়া পালোঁ সেয়া অলপ ধূপ চাকি জ্বলাব দিলোঁ আৰু একেট হৈছে শলগুৰি সত্ৰ সত্ৰাধিকাৰ
প্ৰাক্তন হিতাধিকাৰী বুলি ক'ব লাগিব। এওঁলোকৰ ঘৰতে আমি এই ব্যৱসায় প্ৰতিষ্ঠানৰ শুভাৰম্ভণি কৰিব লাগিব অহাকাইলৈ। আৰু যিহেতু আজি মিটাৰটো দিলে কানেকশ্যন পাই গ'লোঁ, অহাকাইলৈ শুভাৰম্ভণি কৰিম আৰু এওঁলোককে নিমন্ত্ৰণ জনাইছোঁ। তেনেহ'লে মোৰ Subscribe to my channel and also press this bell icon. গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ দ্য নেক্সট দিন আহিলে। আজি শুভাৰম্ভণিৰ কাৰণে সকলো প্ৰস্তুতি চলিলে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি ইয়াতে ভগৱানৰ গুণানুকীৰ্তন কীৰ্তন কৰিম। যিহেতু শুভাৰম্ভণি অহাকালি বিশ্বকৰ্মা পূজাটো বেলেগকৈ পতা হ'ব। যিহেতু একৰ হৰিনামে হৈছে কলিযুগত শ্ৰেষ্ঠ ধৰ্ম, এই গতিকে দোকানখনৰ শুভাৰম্ভ মা আহিছে, বাকী আমাৰ আহি আছে। প্ৰসংগৰ সামৰণিৰ লগে লগে আমি আমাৰ যি আমন্ত্ৰণ জনাইছিলোঁ গাঁৱৰ মহিলাসকলক আৰু তেওঁলোকৰ দিহানামটো আমি উপভোগ কৰোঁ।
দিহানামৰ সামৰণি লগে লগে এতিয়া প্ৰসাদ বিতৰণ চলি আছে। প্ৰসাদ বিতৰণত ভাগ লৈছে আমাৰ গাঁৱৰ মহিলাসকলে। এইটো হৈছে ভাইটি আৰু দোকানীসকলকো নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে এই উপস্থিত হৈছে, সকলোকে ধন্যবাদ জনাইছোঁ। আহক আমি পুনৰ পিছৰ খণ্ডখিনি উপভোগ কৰোঁ। এয়া GD এণ্টাৰপ্ৰাইজ, নগাঁও ভকতপাৰা দলং, শলগুৰি সত্ৰৰ দক্ষিণে। আপোনালোকৰ যদি থাকে এনেকুৱা গ্ৰিল চিল বনাব, তেনেহ'লে কম পইচাতে বনাব পাৰিব। DN এণ্টাৰপ্ৰাইজ নামৰ এখন নতুন দোকান আৰম্ভণি কৰা হৈছে আজিৰ পৰা। এখন হ'ল আপোনালোকে ইয়াতে আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰা গ্ৰিল, তাৰপিছত আলমিৰা, টেবুল, খিৰিকীৰ গ্ৰিল, আলনা এইবিলাক বনাব পাৰিব, বা গাড়ীৰ জ্বালাই মৰা এই সঁজুলিবিলাক বনাব। ৰাস্তাৰ লগতে আছে, ৰাস্তাৰ পূব ছাইডত শলগুৰি সত্ৰৰ ওচৰতে আমাৰ দোকানৰ মালিক গৌতম ডেকা আৰু ধনমণি ডেকাই কাম কৰি আছে। তেওঁলোকে পোষ্টাৰ হোল্ডিঙত কাম কৰি আছে। এইফালে আছে আমাৰ বিশিষ্ট অতিথি কণকণ ডেকা। দোকানখনৰ নাম হৈছে GD এণ্টাৰপ্ৰাইজ, নগাঁও ভকতপাৰা দৰং অসম। ইয়াত অৰ্ডাৰ অনুযায়ী গ্ৰিল, গেট, ছাটাৰ, ঘৰৰ কেঞ্চি, ষ্টিল আলমিৰা, টেবুলৰ লগতে দৰ্জা খিৰিকীৰ ফ্ৰেম বনোৱা হয়। যোগাযোগ 882237034001927369। এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰে আপোনালোকে। এইটো হ'ল ৰাস্তাৰ লগতে। আৰু মেইন দোকানখন হৈছে এইটো। আৰু এয়া আমাৰ ওচৰত আছে ককা। ককা কিবা এটা কৈ দিয়ক, কিবা এষাৰ কৈ দিয়ক। দোকানখন আৰম্ভণি কৰাৰ হিচাপত আজি কিবা এটা কৈ দিয়ক আপুনি। অঁ হয়, ধন্যবাদ ককা। এতিয়া আমি অলপ দোকানখন দেখুৱাব লৈছোঁ আপোনালোকক। যিহেতু সময় এতিয়া সন্ধিয়া হ'ব হৈছে, সেইকাৰণে এতিয়া পোহৰটো অলপমান হেৰি হৈছে, কমি গৈছে। এই মেচিনবোৰ এনেকৈ থৈ দিয়া আছে আজি আৰম্ভণিৰ কাৰণে। শৰাই কীৰ্তন কৰা হ'ল ইয়াতে, লগতে এইবিলাক যিবিলাক মেটেলবিলাক ইয়াতে থৈ দিয়া হৈছে। আপোনালোকে আহিব, আশা কৰিলোঁ। আপুনি কিবা ক'ব? হয়, ইয়াতে সুলভ মূল্যত বস্তুবিলাক দিয়া হ'ব, বহুত বেছি দাম নহয়। সকলো ধৰণৰ বস্তু পাব, গ্ৰিল পাব, গেট পাব, ছাটাৰ বনোৱা হয়, লগতে অৰ্ডাৰ অনুযায়ী আলমিৰা বনাম। লগতে আপোনালোকৰ সহায় সহযোগ থাকিলে নিশ্চয় পোৱা যাব গোটেইখিনি। সকলো আহিব, ভাল লাগিব। আজি এইটো আহিছে আমাৰ GD এণ্টাৰপ্ৰাইজ। থেংক ইউ। এখন যে অলপমান যিহেতু আজি অপেনিং হৈছে, সেয়েহে অলপমান নিজে কাম কৰিলোঁ। বৰ্তমান স্ক্ৰু কাটিব লগা আছিলে, বলকেইটা কাটি থৈ দিলোঁ আৰু এনেদৰে আজিৰ এই শুভাৰম্ভ কৰিলোঁ। সকলোকে বহুত বহুত ধন্যবাদ। এনেদৰে ছাপোৰ্ট কৰি যাব। আৰু নতুন নতুন ভিডিঅ' আহি আছে, বহুত দিনৰ বিৰতিৰ পিছত এই ভিডিঅ'টো দিবলৈ সক্ষম হৈছোঁ। সেয়েহে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ সকলোকে। আজি যিহেতু বিশ্বকৰ্মা পূজা, সেয়েহে বৰ্তমান এতিয়া আমাৰ ওচৰতে পাঁচতি উৎসৱ হয় খতৰা সত্ৰত। সেয়েহে পাঁচতি উৎসৱ অলপমান উপভোগ কৰিবলৈ বুলি ওলালোঁ। আৰু এতিয়া দোকানৰ ধূপ-ধূনা দি আছে ভাইটিয়ে, আৰু দোকানখন বন্ধ কৰি এতিয়া যাম আমি পাঁচতি চাবলৈ। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছোঁ। যিহেতু বজাৰ আমাৰ, দোকান আমাৰ সকলো, সেয়েহে ক্ষুদ্ৰ প্ৰয়াস। ধন্যবাদ।